মৰ্নিং ডে আজি বিহু ছিজনত ভালকৈ থাকিব লাগে কিন্তু কাম কৰিবলৈ কাৰণে একদম কাম কৰি মানে একদম হেৰি বেহেঞ্জি নিচিনা হৈ আছে। এইখনো মানুহজনে পূৰা মৃত্যুক দিবৰ কাৰণে মাছ চাছ বজাৰ কৰিবলৈ গৈছিলে, বজাৰ কৰি আনি দিলে। এইখিনি দেখিছেনে, মাছ চাফা কৰি আছে আৰু সেইফালে অলপ সৰহকৈ আনিছে। যোৱাবাৰ নিচিনা নাই হোৱা দেই। যোৱাবাৰ মাঘৰ বিহুত যি মাছ সৰহকৈ খাম বুলি ভাবিছিলোঁ সেইটো নহ'ল, সেইটো কাৰণে এইবাৰ যোৱাৰ নিচিনা নহয় আৰু অলপ উন্নতি হৈছেগৈ। দে লাগি থাকা। এইফালে আকৌ মোৰ ছোৱালীজনীয়ে একদম প'ষ্টৰ ওপৰত প'ষ্ট দিছে নহয়, যি ধুনীয়াকৈ মেখেলা চাদৰ দি কেনে দেখিছানে, কিমান ষ্টাইল দিছে, জুই লাই গৈছেগৈ একেবাৰে। এইফালে দেখিছেনে গাইজ, এই মানে কি কয় মৃত্যুকত দিবৰ কাৰণে যি মাটিমাহৰ চব্জি হয় ন, মাটিমাহৰ চব্জি বনায় সেইখনত মানে এইটো কি কয় বেতগাজ দিয়া হয় মানে। সেইটো কাৰণে এই হাজবেণ্ডজনে এতিয়াৰ পৰাই মানে গুচাই কিনে ধুনীয়াকৈ ৰেডি কৰি কিনে থৈ দিম বুলি কৈছে। সেইকাৰণে ৰেডি কৰিছে, ইয়াতে চব কিবা কৰিলে আৰু গুচাই থৈ দিছে আৰু দেই। এইফালে মই মানে হাজবেণ্ডজনৰ ভোক লাগিছে কৈছে, সেইটো কাৰণে মই মানে ভাজি এখন বনাবৰ কাৰণে লৈছোঁ। তাৰপিছত খাম আৰু তাৰপিছত অলপ বিয়ৰি ল'ম, তাৰপিছত গধূলি টাইমত আকৌ কামত লাগি যাম আৰু দেই। দেখিছা হাজবেণ্ড কিমান ভাল, গোটেই কামবোৰ কৰি শেষ কৰি পেলালেও, ইমান ভাল। मजा आया और मैं ये जो मजा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूं।